নিশ্চয়কৈ চাওক যে এই মুহূৰ্ততো প্ৰতিবাদ হৈ আছে। আজি পঞ্চমটো দিন আৰু পঞ্চমটি দিনত তেওঁলোকৰ নিজৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেয়া প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে, সেয়া প্ৰতিবাদ NHMৰ বিৰুদ্ধে, সেয়া প্ৰতিবাদ GBK EMRI বিৰুদ্ধে। তেওঁলোকৰ এই প্ৰতিবাদ আমি দেখুৱাই আছোঁ যে আজি পঞ্চমটো দিন অতিক্ৰম কৰিছে। তেওঁলোকে এনেধৰণে এই পঞ্চমটো দিনৰ বাবেও প্ৰতিবাদ সাব্যস্ত কৰিছে। হাজাৰ হাজাৰ লোক আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ যিসমূহ দাবী, তেওঁলোকে যিধৰণে সংগ্ৰাম কৰি আহিছে, সেই সংগ্ৰামৰ ফলশ্ৰুতিত এনেধৰণে সকলো আজি একত্ৰিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব যে যিধৰণে তেওঁলোকৰ প্ৰায় 800তকৈও অধিক কৰ্মচাৰী টাৰ্মিনেট কৰা হৈছে EMRI GBKৰ পৰা, গতিকে সেই GBKৰ পৰা এই যি টাৰ্মিনেশ্যন কৰা হ'ল তাৰ পিছত তেওঁলোকৰ সংগ্ৰাম অধিক তীব্ৰতৰ হৈছে। যদিহে ইয়াৰ পিছতো গোটেই যিসকল তেওঁলোকৰ কৰ্মচাৰী 3200 কৰ্মচাৰী যদি টাৰ্মিনেট কৰে, তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে তেওঁলোকে আৰু জংগী আন্দোলন গঢ়ি তুলিব। এই মুহূৰ্তলৈকে তেওঁলোকে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, কিন্তু যদিহে তেওঁলোকৰ সকলো সমস্যা বাদ দি কেৱল টাৰ্মিনেট কৰি থাকে, তেতিয়াহ'লে সেই সংগ্ৰাম কিন্তু ইয়াতকৈ অধিক তীব্ৰতৰ হ'ব বুলি তেওঁলোকে সেই কথা উল্লেখ কৰিছে। আপুনি দেখিবলৈ পাব যে কেওফালে কেৱল তেওঁলোকৰ 108ত কৰ্মৰত কৰ্মচাৰী আৰু তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আমি কিছু কথা পাতিম আৰু সেই কথাও জনাম। আমি দেখুৱাইছোঁ এটা পৰিৱেশ চাওক, আপুনি দেখিব যিফালে চাই সেইফালে কেৱল 108 কৰ্মচাৰী আৰু তেওঁলোকৰ সেইটোৱেই দাবী যে এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে তেওঁলোকে শৃংখলাবদ্ধভাৱে আন্দোলন কৰিছে। কিন্তু যদি তেওঁলোকৰ এই আন্দোলনৰ ভাষা চৰকাৰে বুজি নাপায়, তেতিয়াহ'লে এই আন্দোলন কিন্তু ইয়াতকৈ অধিক তীব্ৰতৰ কৰিব, সেয়া জংগীলৈ কিন্তু পৰিৱৰ্তিত হ'ব। আৰু লগতে তেওঁলোকে এই কথাটোও কৈছে কাইলৈ মুণ্ডন, আৰু তাৰ পাছতো যদি তেওঁলোকে একো চৰকাৰৰ পৰা একো উত্তৰ লাভ নকৰে, তেতিয়াহ'লে তেওঁলোকে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে তেওঁলোকে দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'ব আৰু ঠিক সমান্তৰালকৈ তাৰ পাছতো যদি কোনো উত্তৰ নাপায় আত্মজাহৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব। আমি কিছু কথা পাতিম। প্ৰতিবাদ আজি 5 নম্বৰটো দিন হ'ল, তাৰ পিছতো কোনো উত্তৰ নাই। আৰু ইয়াৰ পিছত আপোনালোকে কি কৰিব? সমান্তৰালকৈ আপোনালোকৰ বহু কৰ্মচাৰীক আঁতৰাই দিয়া হৈছে চাকৰিৰ পৰা, গতিকে এতিয়া আপোনালোকে আৰু কি কৰিব? চাওক, একদম অত্যন্ত দুৰ্ভাগ্য আৰু একদম আচৰিত কথা যে অসম চৰকাৰে আজি আমাৰ পঞ্চম দিন আজি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু এই 5 নম্বৰ দিনটো কিন্তু আজিলৈকে আমাৰ সমস্যা সমাধান কৰাটো পিছৰে কথা। এই সমস্যাখিনি আচলতে সঁচা আমাৰ কি সমস্যা আছে বা এই সমস্যাৰ বুজ ল'বলৈ বা এই সমস্যা সমাধান কৰাৰ এটা ধনাত্মক আলোচনা বা এটা পৰিকল্পনা কৰিবলৈ কিন্তু অসম চৰকাৰৰ পৰা আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা নহ'ল। বা আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন বিভাগৰ পৰিচালনা সঞ্চালক মহোদয়ৰ পৰা কিন্তু আজিলৈকে আমি কোনো ধৰণৰ তেনেকুৱা সুযোগ নাপালোঁ। অত্যন্ত দুখৰ কথা আজি যে এই 5টা দিনৰ পৰা অসমীয়াৰ 3000 কৰ্মচাৰী আজি কি খাইছে বা কেনেকৈ এই সংগ্ৰামখন চলাই নিছে তাৰ বুজ ল'বলৈ কিন্তু আজি নাই। তাৰমানে আজি অসমীয়া যুৱক যুৱতীসকলক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে, আমাৰ ন্যায্য দাবীক উপেক্ষা কৰা হৈছে, আমাৰ কৰ্মচাৰীসকলৰ ন্যায্য অধিকাৰক তেওঁলোকে কিন্তু সম্পূৰ্ণৰূপে চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে। প্ৰায় 800 কৰ্মচাৰীক GBK চাকৰিৰ পৰা আঁতৰাইছে। হয়, চাওক, তেওঁলোকে হয়তো নাজানে যে আমি অসমীয়া খিলঞ্জীয়া যুৱক হয়, আমাৰ প্ৰতিবাদী কণ্ঠ আমাৰ আছে। আমাৰ প্ৰতিবাদী কণ্ঠ তেওঁলোকে চাকৰিৰ পৰা উলিয়াই আমাক কিন্তু ভয় ভাবুকি দিব নোৱাৰে। তেওঁলোকে চাকৰিৰ পৰা উলিয়াই দি পেলাই যে আমাৰ ওপৰত যি লুণ্ঠন তেওঁলোকে চলাব বিচাৰিছে, যি অত্যাচাৰ চলাব বিচাৰিছে, সেই অত্যাচাৰ আৰু লুণ্ঠন আমাক চাকৰিৰ ভয় দেখুৱাই কিন্তু তেওঁলোকে চলাই যাব নোৱাৰে। কিন্তু আমি কেতিয়াও নিদিওঁ। আৰু তেওঁলোকে 800 নহয়, যদি 3000 কৰ্মচাৰীকো তেওঁলোকে চাকৰিৰ পৰা উলিয়াই দিয়ে, আমাৰ এই প্ৰতিবাদ কিন্তু চলি থাকিব। আৰু এইকাৰণে আমাৰ প্ৰতিবাদ চলি থাকিব, কাৰণ আমাৰ প্ৰতিবাদ আমাৰ এক ন্যায্য দাবী বিচাৰি আমাৰ প্ৰতিবাদ আমাৰ মৌলিক অধিকাৰ বিচাৰি আমি দাবী উত্থাপন কৰিছোঁ। এডভাৰটাইজো কৰিছে, চাকৰিত কিছু লোকক মকৰলো কৰিছে, লখিমপুৰ হওক বা ওদালগুৰিৰ ফালে তেওঁলোকে মকৰলো কৰিছে। চাওক, এই ক্ষেত্ৰত মই বিশেষকৈ অসমৰ ৰাইজক মই অনুৰোধ জনাব বিচাৰিম, সেই চালকসকলক অনুৰোধ জনাব বিচাৰিম বা সেই SW বা MPW বা NM সকলক অনুৰোধ জনাব বিচাৰিম যে আমি সেইসকল যুৱক যিসকল যুৱকে অসমৰ যেতিয়া ৰাইজ যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হয় বা কোনো ৰোগত আক্ৰান্ত হৈ যান্ত্ৰণাত ভুগি থাকে, তেতিয়া কিন্তু আমি প্ৰথম লাইনৰ যোদ্ধা হিচাপে তেওঁলোকৰ কাষত থাকি পেলাই আমি সেৱা আগবঢ়াই আহিছোঁ। আৰু আমি এদিন দুদিন নহয়, এবছৰ দুবছৰ নহয়, আমি 17টা বছৰ কিন্তু এই ৰাইজক আমি সেৱা আগবঢ়াই আহিছোঁ। আজি সেই ৰাইজক অনুৰোধ জনাইছোঁ যে আজি যেনেকৈ আমি আপোনালোকৰে ভাই ককাই বা আমি আপোনালোকৰে ভতিজা, আজি আমাক যেনেকৈ 17টা বছৰত ব্যৱহাৰ কৰি আমাক পংগু কৰি আজি চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে, আপোনালোককো সেই একেধৰণে আজি আমি যোনটো স্থানত আছোঁ, আপোনালোকক হয়তো আজিৰ পৰা 1 বছৰ পিছত বা 2 মাহ পিছত বা 6 মাহ পিছত নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত।